আজিৰ যেটো আলোচনা মূল বিষয়টো হৈছে বতাহৰ কাৰ্য। ইয়াত থকা প্ৰতিটো হাৰিৰ অৰ্থ আমি বুজিব লাগিব। বতাহৰ কাৰ্য ভূপৃষ্ঠৰ পৰিৱৰ্তন। প্ৰথম দিছে ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰকবিলাকৰ ভিতৰত বতাহ অন্যতম প্ৰধান কাৰক। এতিয়া ভূপৃষ্ঠৰ গঠন যে আকৃতি সলনি কৰে, বাহিৰৰ কিছুমান শক্তিয়ে ইয়াত প্ৰভাৱ পেলায়, তাৰ ভিতৰত এই বতাহ এক গুৰুত্বপূৰ্ণ শক্তি। ই অৰ্থাৎ বতাহে কি কৰে, পাহাৰ, মাটি, খাল, বিল, উপত্যকা এইবিলাক যি ৰূপ তাৰ সলনি কৰাত সহায় কৰে। এইটো গতিকে ইয়াৰ যোগেদি বতাহে কেনেকৈ ভূপৃষ্ঠৰ ৰূপ গঠন পৰিৱৰ্তন কৰে তাৰ ওপৰতে আমি এতিয়া আলোচনাটো কৰিব পাৰিম। বতাহৰ লগতেও আৰু বহুতো কাৰক আছে, হিমবাহ, পানী এইবিলাক। এতিয়া আমাৰ আহিলে গোলকীয় বতাহ তন্ত্ৰ, গ্লোবেল উইণ্ড চিষ্টেম। পৃথিৱীৰ সকলো ঠাইতে নানা ধৰণে ক্ৰিয়া কৰে। গোলকীয় বতাহ তন্ত্ৰই পৃথিৱীৰ সকলো ঠাইতে নানা ধৰণে ক্ৰিয়া কৰে বুলি কৈছে। কেনেকে ক্ৰিয়া কৰে? গোটেই বিশ্বত বতাহে এটা নিয়মীয়া গতিত এঠাইৰ পৰা আনঠাইলৈ গতি কৰি থাকে, গৈ থাকে, যাক গ্লোবেল উইণ্ড চিষ্টেম বুলি কৈছে। ইয়াৰ ফলত কি হয়, পৃথিৱীৰ সকলো স্থানতে বতাহৰ বিভিন্ন ধৰণৰ প্ৰভাৱ সৃষ্টি হয়। পৃথিৱীত বতাহ অকল এক ঠাইতে ৰৈ থকা নাই, ইয়াত যদি আছে গতি কৰি কেতিয়াবা ওপৰলৈ গৈছে, কেতিয়াবা তললৈ গৈছে, কেতিয়াবা সমান্তৰালভাৱে গৈছে, কেতিয়াবা ঘূৰণীয়া হৈছে, পাক ঘূৰণি হৈছে, পকোৱা ভিন্ন দিশত। এইটো কিহৰ কাৰণে হৈছে? এইটো যিটো বতাহ গোলকীয় তন্ত্ৰ আছে তাৰ কাৰণে। সাগৰ মহাসাগৰকে ধৰি ভূপৃষ্ঠৰ সকলো অংশতে বতাহ প্ৰবাহিত হৈ আছে, আৰু এই অঞ্চলবিলাক বতাহৰ দ্বাৰা প্ৰভাৱান্বিত হয় বুলি কৈছে। গতিকে বতাহৰ প্ৰভাৱ যে স্থলভাগতে এনেকুৱা নহয়, সাগৰ মহাসাগৰতো ইয়াৰ প্ৰভাৱ আছে। সকলো ঠাইতে প্ৰভাৱ বিস্তাৰ কৰে বতাহে। কিছুমান অঞ্চল আছে য'ত ভূপৃষ্ঠৰ এই অঞ্চলবিলাকত নিয়মীয়াকৈ বতাহৰ দুৰ্যোগ হয়, বতাহজনিত দুৰ্যোগ। এইবিলাক নাম দিছে হাৰিকেন, টাইফুন, টৰ্নেডো। এই অঞ্চলবিলাক এইবিলাক বতাহৰ দ্বাৰা আক্ৰান্ত হৈছে, আৰু এই বতাহবিলাক পৃথিৱীৰ বিভিন্ন ঠাইত নিয়মীয়াকৈ বিধ্বংসী ধৰণে দেখা দিছে। নামবিলাক লিখিবলৈ আহিলে বতাহৰ বিধ্বংসী ৰূপ: হাৰিকেন, টাইফুন, টৰ্নেডো। এইবিলাক পাকনি বতাহ, ঘূৰ্ণী বতাহ, মনত ৰাখিব লাগিব। এইবোৰে স্থান বিশেষত ডাঙৰ বিপদ দাঙি ধৰিলে। বিভিন্ন স্থানত ডাঙৰ ডাঙৰ বিপদ হিচাপে থিয় দিছে। অৱশ্যে পৃথিৱীৰ মৰুভূমিবোৰত
এই পৰিৱৰ্তনকাৰী বতাহৰ প্ৰভাৱ বেছি দেখা গৈছে। বতাহে সৰ্বাধিক পৰিৱৰ্তন তেতিয়াহ'লে ক'ত ঘটায়? মৰুভূমিত, য'ত আন কাৰকৰ তুলনাত বতাহৰ প্ৰভাৱ অধিক দেখা পোৱা যায়। মৰুভূমি মুকলি ঠাই, গছ গছনি নাই, গোটেই বালিময়, শুকান, বালিৰ ধুমুহা আহে মৰুভূমি। এই মৰুভূমিৰ বিভিন্ন অৱয়ব সৃষ্টি আৰু সেইবোৰৰ আকাৰ আকৃতি বতাহৰ ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। এখন যদি মৰুভূমি হয়, ইয়াত বালি থাকিব, শুকান, গছ গছনি কমেই থাকে, কাঁইটীয়া গছ গছনি থাকিব। যেতিয়া বতাহ দিব সেই মৰুভূমিত, বতাহে বালিৰ ওপৰত ক্ৰিয়া কৰে, ক্ৰিয়া কৰিলে ভিন্ন আকাৰ আকৃতিৰ ভূ অৱয়ব সৃষ্টি হয়। এইবিলাক মৰুভূমিত যি প্ৰাকৃতিক আকাৰবোৰ গঠিত হয়, যেনে বালিয়া পাহাৰ, ইনচেলবাৰ্গ, এইবিলাক গঠন বতাহৰ গতিবিধিৰ ওপৰতহে নিৰ্ভৰ কৰে। এতিয়া নদীয়ে যেনেকৈ ভূপৃষ্ঠৰ ওপৰত তিনিটা কাৰ্য সম্পাদন কৰিছিলে, খনন কাৰ্য, অৱক্ষেপন কাৰ্য, পৰিবহন কাৰ্য, তেনেকৈ মৰুভূমিৰ পৰিৱেশত বতাহে খনন, পৰিবহন, অৱক্ষেপন একেধৰণে তিনিটা কাৰ্যৰ যোগেদি বিভিন্ন অৱয়ব সৃষ্টি কৰে আৰু সেইবিলাকৰ পৰিৱৰ্তন সাধন কৰে। বতাহে মাটিটো খান্দে, বালিটো খান্দে, খনন বুলি কয়। খান্দিলে কি হব? ধূলি বালি কঢ়িয়াই লৈ যায় বহুতলৈ, এইটো পৰিবহন হব। ধূলিয়ে কঢ়িয়াই, বতাহে কঢ়িয়াই নিয়াৰ এই ধূলি বালিবিলাক কৰবাত এৰি দিয়ে, তাত জমা হয়, এইটো অৱক্ষেপন। এই প্ৰক্ৰিয়াই বিভিন্ন ভূ আকাৰৰ সৃষ্টি কৰে মৰুভূমিত। মৰুভূমিতহে বালিৰ কাৰ্য, বতাহৰ কাৰ্য অধিক স্পষ্ট। কিয়? ইয়াৰো কাৰণ আছে। কাৰণ মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া, সেইকাৰণে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। আমাৰ ইয়াত যিবিলাক গছ গছনি আছে, ঘাঁহ বন আছে মাটিৰ ওপৰত, তাৰ শিপাই ধৰি থৈছে মাটিখিনি, বালিখিনি। বতাহ দিলেও ইমান ইয়াত ক্ৰিয়া কৰিব নোৱাৰে। এই মাটিখিনি ওপৰত থকা উদ্ভিদৰ আৱৰণে তাক ধৰি ৰাখিছে। কিন্তু মৰুভূমিত সেইটো নহয়। মৰুভূমিত কি হ'ল? গছ গছনি খুবেই কম থাকে। মাটি বা পানী নাথাকে, বালিখিনি খোলা হৈ থাকে, মুকলি হৈ থাকে, ফলত বতাহে সহজে বতাহ দিলে উৰুৱাই লৈ যায়, ভাঙি লৈ যায়, বিভিন্ন ভূ অৱয়ব সৃষ্টি কৰে। এতিয়া ধূলি বালিবোৰ বতাহে অনায়াসে সহজেই এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এইখন ধৰিছো মৰুভূমি, এইবিলাকত বালি আছে, গছ গছনি যিহেতু ইয়াত কম, ইয়াৰ নিচিনা ডাঙৰ গছ নাই, শিপা নাই, সৰু সুৰা কাঁইটীয়া গছ আছে। আৰু যেতিয়া বতাহ আহিব, বতাহ আহিলে পালে ইয়াত ক্ৰিয়া কৰিব নাই? ক্ৰিয়া কৰিলে ধূলি বালি আছিলে নাই, কঢ়িয়াই পেলাই লৈ যাব, উৰুৱাই লৈ যাব। বতাহতে বালি ধূলি যি আছিলে উৰুৱাই লৈ গ'ল। গতিকে সহজে এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিয়ে। এনেদৰে যে লৈ গ'ল কোনো অংশৰ পৰা ধূলি বালি, নিলে বতাহে এটা কাম কৰিলে, কাৰ্য এটা কৰিলে, ইয়াক কয় অৱনমন। আমাৰ এতিয়া এইটো দৰকাৰী প্ৰশ্ন, বতাহৰ অৱনমন কাৰ্য কি?
এতিয়া ক'ব লাগিব মৰুভূমিত উদ্ভিদৰ আৱৰণ একে পাতলীয়া হোৱাৰ বাবে বতাহে মৰুভূমিৰ ধূলি বালি এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ যায়। এই বতাহে যেতিয়া মাটি বা ধূলি উৰুৱাই লৈ যায় মৰুভূমিত, এই কাৰ্যটোক কয় অৱনমন, ডিফ্লেকশ্যন। মনত থাকিব লাগিব, বুজি নোপোৱালৈকে পঢ়িব লাগিব। মৰুভূমিত আছিলো আমি, ধৰিলো গৈছিলো কিবা কাৰণত, যেতিয়া গম পালো বতাহ আহিলে তেতিয়া সাৱধান হ'ব লাগিব, কাৰণ বতাহ আহিলে তাত আমাৰ নিচিনা মলয়া বতাহ নাহে, ঘূৰ্ণী বতাহ আহিব, ধূলি ধুমুহা আহিব। এই ধুমুহাটোত কি আহিব, ধূলিৰ দম উৰি আহিব বতাহৰ লগত, আৰু গোটেই আহি কোনোবা ঠাইত এৰি থৈ গুচি যাব। এই যে বালি ধূলিবিলাক লৈ আহিলে বতাহ জাগে, সেইটো হলো অৱনমন। এতিয়া অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত সঘনে ধূলি ধুমুহাৰ উদ্ভৱ হয়। ধূলি ধোঁৱাৰে পূৰ্ণ ধুমুহা ঘন ঘন দেখা যায় মৰুভূমিত, কিহৰ কাৰণে, অৱনমনৰ কাৰণে। এতিয়া লক্ষণীয় কথাটো কি, এইখিনি আছিলে এনেকে ধৰি লওক, বালি আছিলে এইডোখৰ, এনেকে আছিলে বালি, ইয়াত মৰুভূমি এখন, ডাঙৰ ধুমুহা আহিলে এই বালিৰ ওপৰত ক্ৰিয়া কৰিলে বতাহে, বালিবিলাক লৈ গ'ল। এই যে যিবোৰ অংশৰ পৰা বতাহে ধূলি বালি উৰুৱাই নিয়ে, সেইবোৰৰ উপৰিভাগ তুলনামূলক দ হৈ যাব। ইয়াত বালি এনেকে আছিলে সমান, এতিয়া খান্দি দিলে দ হৈ গ'ল, খান্দি দিলে উৰুৱাই লৈ গ'ল, এই বালিবিলাক উৰুৱাই লৈ গ'ল, দ হ'ব। যি ঠাইৰ পৰা ধূলি বালি উৰুৱাই নিব, এইবোৰ অংশ খালী খালী হৈ যাব, দ হৈ যাব, আৰু সেই ঠাই তুলনামূলকভাৱে গভীৰ ঠাই হৈ পৰিব। এনে দ অংশত কি সৃষ্টি হ'ব, অস্থায়ী হ্ৰদৰ সৃষ্টি হ'ব পাৰে। এনেকুৱা দ হ্ৰদ, এইখিনি খালী হৈ থাকিব, এইটো কাৰণ এই বালিবিলাক উৰুৱাই পেলাই লৈ গ'ল বতাহে। এনে গভীৰ ঠাইবোৰত বৃষ্টিৰে পানী জমা হৈ অস্থায়ী হ্ৰদ চিনি পায়। কিবা কাৰণত যদি বৰষুণ হৈ যায়, কেতিয়াবাতো বৰষুণ হয়, তেতিয়াহ'লে এই ঠাইবিলাকত পানী জমা হৈ যায়, তেতিয়া হ্ৰদৰ সৃষ্টি কৰে। তলৰ ফালে শুনি পোৱা গৈছে নে নাই? এতিয়া আমি কৈ আছো যে অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ, বতাহে ধূলি বালি কঢ়িয়াই নি আছে, এনেকুৱা নহয় যে কঢ়িয়াই নি থাকিব, ক'ৰবাততো পেলাবগৈ লাগিব। কঢ়িয়াই নি যি ঠাইত জমা কৰিব, তাত মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল'ব পাৰে। এই দুটা স্থান, এইডোখৰ পৰা নিছে, এইডোখৰ দ হৈ গ'ল, ধূলি বালি বতাহে লৈ গ'ল, নি 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 ধৰি ললো, এফালে আহি ইয়াত পালেহি, এইডোখৰ গোটেই ইয়াৰ পৰা নিয়াবিলাক ইয়াত জমাই দিলে, বিভিন্ন ঠাইৰ পৰা আহিছে, এইখিনি আহিলে এটা, আকৌ আহিলে এইখিনি, আকৌ আহিলে এইখিনি, এনেকে আহে কৰি থাকিব, ধূলি আনি আনি ওখ হৈ গৈছে নে নাই? আৰু সেই স্থান ধীৰে ধীৰে ওখ হৈ বালিয়া পাহাৰ ৰূপ লয়। সেইটো এতিয়া পাহাৰ ৰূপ লব, বালিৰ পাহাৰ, এনেকুৱা এইবিলাক বালি পাহাৰ হৈ যাব, সৃষ্টি হব। আৰু এই পাহাৰ বিলাকক বালিয়াৰী বা বালিৰ পাহাৰ বোলে, এণ্ড ডিউন। গতিকে বালিৰ পাহাৰ কাক বোলে, এইটো এটা প্ৰশ্ন। মৰুভূমিত বতাহৰ অৱনমন কাৰ্যৰ ফলত বতাহে কোনো ঠাই বালিবিলাক খান্দি বেলেগ ঠাইলৈ লৈ যায়। যি ঠাইত বতাহে অত্যাধিক ক্ৰিয়া কৰে, সেই ঠাইডোখৰ বালিখিনি দ হৈ যায়, খান খাই পেলাই, আৰু ইয়াত হ্ৰদৰ সৃষ্টি হয়।
আৰু এই বালিখিনি বতাহে কঢ়িয়াই নি কোনো এটা ঠাইত এৰি দিয়ে, তাত এই ধৰণে জমা হৈ হৈ পাহাৰৰ আকৃতি লয়। ইয়াক কয় বালিয়াৰী পাহাৰ বা বালিৰ পাহাৰ। বালিৰ পাহাৰ কাক বোলে, কেনেকে সৃষ্টি হয় লিখা, এইটো এটা প্ৰশ্ন। গতিকে বতাহৰ ধৰ্ম, গতিপথ, শক্তি, উদ্ভিদৰ আৱৰণ এইবিলাকৰ ওপৰত ভিত্তি কৰি বালি পাহাৰৰ আকাৰ আকৃতি বেলেগ বেলেগ হ'ব পাৰে। বালি কিমান যাব, বতাহে কিমান নিব, কিমান জমা কৰিব, গোটেইটো নিৰ্ভৰ কৰিব বতাহৰ ধৰ্মৰ ওপৰত। কেনেকুৱা বতাহ আহিছে, ঘূৰ্ণী বতাহ আহিছে নে পাতল বতাহ আহিছে, গতিপথ কোনটো ফালে গতি কৰিলে, কিমান শক্তিৰে গতি কৰিলে, উদ্ভিদ আছে নেকি তাত। আৰু বালিৰ পাহাৰ বিলাক ডাঙৰ হব যদিহে বেছিকে বালি কঢ়িয়াই নিয়া বতাহ আহে। বালি পাহাৰ বিলাক চাপৰ হব যদিহে কম বালি তাত কঢ়িয়াই নিয়ে। ইয়াৰ উপৰিও মৰুভূমিত কি হয়, প্ৰাকৃতিক পৰিৱেশ একো নোহোৱাৰ কাৰণে বালিৰ পাহাৰবোৰৰ মাজত পাৰ্থক্য দেখা যায়। ভিন ভিন বালি পাহাৰ, এইটো এনেকুৱা বালি পাহাৰ আছে, ক'ৰবাত আকৌ এনেকুৱা হ'ব পাৰে বালি পাহাৰ, ক'ৰবাত একেবাৰে চাপৰ হ'ব পাৰে, ক'ৰবাত একেবাৰে থিয় হ'ব পাৰে, ক'ৰবাত বালি পাহাৰটো আকৌ বেলেগ আকৃতি ল'ব পাৰে, ৰ'দ ক্ষয় গৈ। মৰুভূমিৰ বিভিন্ন পৰিৱেশত বিভিন্ন বালিয়া পাহাৰ দেখা যাব। মৰুভূমিত সহজে চকুত পৰা অন্য কিছুমান ভূ অৱয়ব আছে, মৰুভূমিলৈ গলে আমি দেখা পাম। এই ভূ অৱয়ব বিলাকে মৰুভূমিৰ যিটো পৰিৱেশ সুকীয়া কৰি তুলিছে, স্পষ্ট ভাৱে চকুত পৰা ভূ আকাৰ বিলাকে মৰুভূমিৰ বিশেষ পৰিৱেশ গঠন কৰে। ইয়াৰে বেছিভাগেই অৱক্ষয়ৰ ফলত সৃষ্টি হোৱা অৱয়ব। এইখন মৰুভূমি, ইয়াত বতাহ আহিছে, বতাহে কৰবাত খান্দিছে, কৰবাত পাহাৰ সৃষ্টি কৰিছে, এটা পাহাৰ ওখ হৈ গল, আকৌ ওখ পাহাৰটো আকৌ বতাহ দিব আকৌ খহি যাব, খহি গলে ক্ষয় যাব, ক্ষয় গৈ বেলেগ বেলেগ আকৃতিৰ ৰূপ লব। গতিকে এইটো কৈছে এই ভূ আকাৰবোৰ বতাহৰ দ্বাৰা হোৱা ক্ষয়ৰ ফলস্বৰূপে গঠিত হয়। কেনেকে গঠিত হয়, কি কি গঠিত হয়, এইটো মৰুভূমিত তীব্ৰ বেগী বতাহে ধূলি বালিৰ লগতে শিলো কঢ়িয়াই লৈ যায়। তেতিয়া মৰুভূমিত জোৰে বতাহ বলে, ক্ষুদ্ৰ শিল কণাবিলাকো নিয়ে। বতাহে কঢ়িয়াই নিয়া এই শিল বালিয়ে গতিপথত থকা উচ্চ ভূমিৰ ক্ষয় সাধন কৰে। বালিৰ ওপৰেদিয়ে বতাহটো যাব, এইবিলাক বালি লগত যেতিয়া শিল যাব, এই বালিৰ লগত শিলটো খুন্দা খাব, এবাৰ খুন্দা খালে এফালে গল বালিৰ টুকুৰা, শিলৰ টুকুৰা বিলাকে। এয়া বতাহে লৈ যোৱা শিল বালি যি ঠাইত খুন্দা মাৰিব সেই ঠাইত ক্ষয় হব। এই এনেকুৱা থিয় পাহাৰ এটা আছিলে, বতাহ আহি গল, বতাহে ইয়াত খুন্দা মাৰি দিলে, বতাহটো অকলে অহা নাই, শিল আহিছে, খুন্দা খালে এইটো ক্ষয় হৈ যাব, এইটো ভাঙি যাব, এইটো এনেকুৱা আছিলে তেনেকুৱা হৈ যাব। বিশেষকৈ উচ্চ ভূমিত এই যে খুন্দা খালে এইটো কয় ঘৰ্ষণ, আৰু এনেকে ঘৰ্ষণৰ যোগেদি ক্ষয় যায়, বতাহৰ ঘৰ্ষণৰ যোগেদি বালি পাহাৰ বিলাক ক্ষয় যায়। এই গোটেই প্ৰক্ৰিয়াটোক কয় অপঘৰ্ষণ। আহিবলৈ নাই দিয়া প্ৰশ্ন আহিব, অপঘৰ্ষণ মানে কি, বালি পাহাৰ বিলাক কেনেকৈ অপঘৰ্ষণ হোৱা দেখা যায়। কাৰণ বালি আৰু শিলৰ ঘঁহনিৰ দ্বাৰাই ক্ষয় হয়, এইটোকে কয় অপঘৰ্ষণ।
এইটো বেছি জৰুৰী দেই। এইটো এতিয়া যিটো পঢ়িম সাধাৰণতে এই অপঘৰ্ষণ যে হয় বালি মাটি শিল বতাহৰ ফলত ক্ষয় যায় যে এইটো অপঘৰ্ষণ হয়। ইয়াৰ ফলত উচ্চভূমি ক্ষয়প্ৰাপ্ত হৈ ইনচেলবাৰ্গ ইয়াৰডাং আদি অৱয়ৱৰ সৃষ্টি হয়। কিতাপত আছে এইটো বালি পাহাৰ এইবিলাক এইটো হল ইনচেলবাৰ্গ আমি যেটো পঢ়িছো এই পাতবিলাক খহি গল। ছবিটো চাই লোৱা আমি যেটো কৈ আছো এই অপঘৰ্ষণ হৈছে ক্ষয় গৈছে ফলত এনেকুৱা ৰূপ লৈছে। পাহাৰ আছিলে বালি পাহাৰ খহি খহি এনেকুৱা হৈ গল কেলে বতাহ দিছে আহি পেলাই খুনা মাৰিছে ইয়াত শিল বালি যাৰ লগত লৈ আহিছে খুনা মাৰিলে খহি গল আকৌ এফালে খহিছে এনেকে খহি খহি গৈ থাকে আৰু এই যে খহি গল ইয়াক কয় ইনচেলবাৰ্গ ইয়াৰাংডাং বুলি এইবিলাক ভূ আকাৰ বা ভূ অৱয়ব ইয়াৰডাং গতিকে এই কথা নহয় মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ আকৃতিৰ এই ক্ষয়প্ৰাপ্ত পাহাৰবোৰে হল ইনচেলবাৰ্গ। এইটো আহিব ইনচেলবাৰ্গ কাক বোলে মৰুভূমিত চকুত পৰা বিশেষ ক্ষয় যোৱা এই পাহাৰটো যে খহি গল এনেকুৱা আছিলে পাহাৰটো থিয় আছিলে বতাহে ইয়াত খুন্দিয়াইছে এফালে খুন্দিয়াইছে শিল খুন্দা খাইছে বালি খুন্দা খাইছে খহি পেলাই কি ৰূপ ললে এইটো ৰূপ ললে এইটো হল ইনচেলবাৰ্গ। ইনচেলবাৰ্গ বুলিলে কি বুজা সুধিলে আমি লিখিব লাগিব মৰুভূমিত থকা ক্ষয়প্ৰাপ্ত চকুত পৰা অকলশৰীয়া চাপৰ পাহাৰ। এই ইনচেলবাৰ্গ শব্দটো জাৰ্মান শব্দ ইয়াৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ পৰ্বত আইলেণ্ড মাউণ্টেন। এইটো এমচিকিউত আহে ইনচেলবাৰ্গ শব্দটো কোন ভাষা জাপান জাৰ্মানী পৰ্তুগীজ গ্ৰীক কোন ভাষা তেতিয়া আমি জাৰ্মান ভাষা অৰ্থ কি দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ। গতিকে ইনচেলবাৰ্গ এটা জাৰ্মান শব্দ যাৰ অৰ্থ দ্বীপৰ দৰে অকলশৰীয়া পৰ্বত আৰু লগতে এটা আছে ইয়াৰাংডাং এইটো এটা পালো ইনচেলবাৰ্গ এটা পাইছো ইয়াৰাংডাং। ইয়াৰাংডাং হৈছে এক প্ৰকাৰ ভূ-অৱয়ব য'ত দীঘলীয়া হীৰা আৰু অগভীৰ দীঘলীয়া গাঁতৰ সমন্বয় ঘটে এইটো ইয়াতো আছে এইবিলাক হীৰাবিলাক বুজিছেনে এইবিলাক বালিয়ে পাহাৰ বনাইছিলে আকৌ ধুমুহা দিলে এইবিলাক খান্দি খান্দি লৈ গল এই বালিবিলাক উৰুৱাই লৈ গল হীৰা নিচিনা হৈ গল এইবিলাক এয়া ফাক 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 বালি ধুমুহাই ইয়াক হীৰা হীৰা কৰি দিলে এইবিলাকক কয় ইয়াৰাংডাং। দীঘলীয়া গাঁত দীঘলীয়া হীৰা গতিকে ইয়াৰাংডাং হৈছে এক প্ৰকাৰ বিশেষ ধৰণৰ ভূ-অৱয়ব য'ত দীঘলীয়া ৰিজ আৰু গাঁত দেখা যায় আৰু এইবিলাক তুলনামূলকভাৱে ঢিলা গেদীয় শিলত বতাহে কৰা ক্ৰিয়াৰ ফল আৰু ইয়াৰাংডাংবোৰ গঠন হবলৈ হলে শিলবিলাক ঢিলা হব লাগিব এটা কঠিন শিলত নহব বা পাহাৰবিলাক বালিৰ পাহাৰ হব লাগিব তেতিয়াহে ইয়াৰাংডাং হয় কাৰণ ই ঘঁহনিৰ ফলত গঠিত হৈছে উপঘৰ্ষণৰ ফলত
ইয়াত উদাহৰণ দিছে পশ্চিম চীনৰ তাবিং অৱবাহিকাৰ লুপু এই উদাহৰণ মনত ৰাখিবি দেই পশ্চিম চীনৰ অৱবাহিকা লু পনু শব্দ ভুল হৈ আছে লু পনু হ'ব LOP লোপনু এই অঞ্চলৰ থলুৱা বাসিন্দাসকলে এই ধৰণৰ ভূ প্ৰকৃতিক বুজাবলৈ ইয়াৰাংডাং শব্দ ব্যৱহাৰ কৰে চীনত পশ্চিমত যিটো অৱবাহিকা আছে তাৰিম অৱবাহিকা তাত বাস কৰা মানুহবিলাকে ইয়াৰাংডাং শব্দটো ব্যৱহাৰ কৰিছিলে গতিকে শেষত আমি কি কথা গম পালো বতাহে কি কাম কাৰ্য কৰিলে পালো অৱনমন অপঘৰ্ষণৰ প্ৰক্ৰিয়াৰ কথা পালো বালিয়া পাহাৰ পালো ইনচেলবাৰ্গ পালো ইয়াৰাংডাঙৰ কথা পালো বৈশিষ্ট্য কথা পালো এইকেইটা কথা আমি অলপ এইমাত্ৰ শিকি শেষ কৰিলো